এটা চৰ্চিত বিষয় হৈ পৰিছে বিশেষকৈ এতিয়া দেখিবলৈ পোৱা গৈছে যে আৰক্ষীয়ে যি সময়ছোৱাত অতি তৎপৰতাৰে ড্ৰাগছ বিৰোধী অভিযান চলাই আছে বা ড্ৰাগছ আসক্ত যিসকল যুৱক যুৱতী তেওঁলোকক উদ্ধাৰ কৰিছে ড্ৰাগছ সৰবৰাহকাৰীসকলক গ্ৰেপ্তাৰ কৰিছে গতিকে এই সময়ছোৱাত এয়া এটা অতি উল্লেখনীয় বিষয় আৰু এটা খুব সুন্দৰ পদক্ষেপ আৰক্ষীৰ বুলিও এক প্ৰকাৰ ক'ব পাৰি গতিকে এই সময়ছোৱাত কিন্তু আমি যিসকল ড্ৰাগছ আসক্ত যুৱক যুৱতী তেওঁলোকক লৈ আমি আলোচনা কৰিম কাৰণ ড্ৰাগছ এনে এটা ব্যাধি যি বিয়পি পৰাৰ পাছত ড্ৰাগছ এৰাটো আচলতে খুবেই কঠিন বুলি এক প্ৰকাৰ ক'ব পাৰি গতিকে এই কঠিন সময়ছোৱাৰ পৰা তেওঁলোকক আমি কেনেকৈ উদ্ধাৰ কৰিম আমি কিছুদিন পূৰ্বে বাতৰি পৰিৱেশন কৰিছিলোঁ এজন যুৱক আৰু খুব কম বয়সীয়া এজন যুৱক তেওঁ ড্ৰাগছ খাবলৈ নাপায় ঘৰত তেওঁ আত্মহত্যাৰ পথ বাছি লয় তেওঁ ড্ৰাগছ খাবলৈ পইচা নোপোৱাৰ বাবে আত্মহত্যাৰ পথ বাছি লয় গতিকে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈ পৰে ড্ৰাগছ আসক্ত যুৱক যুৱতীসকল আমি আলোচনা কৰিম আজি আমাৰ বিষয়ে সেয়া আমাৰ সৈতে অতিথিসকল আছে মই পৰিচয় কৰাই দিবলৈ ওলাইছোঁ মই প্ৰথমতে পৰিচয় কৰাই দিম সূৰ্যপল ওঝা স্বাগতম অনুষ্ঠানৰ মাজলৈ তাৰ পিছতে মই পৰিচয় কৰাবলৈ ওলাইছো সিদ্ধাৰ্থ প্ৰতিম দত্ত ডাঙৰীয়া নমস্কাৰ আৰু লগতে মই পৰিচয় কৰাই দিবলৈ ওলাইছো ডক্টৰ মল্লিকা বৰাক স্বাগতম তিনিওগৰাকীকে সূৰ্যপল ওঝা আপোনাৰ ওচৰলৈ প্ৰথমতে আহিম উইজডম নামৰ এটা সংগঠন আছে আপোনাৰ স্বেচ্ছাসেৱী সংগঠন য'ত আপোনালোকে সেইসকল যুৱক যুৱতীৰ বাবে কাম কৰি আহিছে যিসকল ড্ৰাগছ আসক্ত আছিল আপুনি নিজেও এটা সময়ত এগৰাকী ড্ৰাগছ আসক্ত ব্যক্তি আছিল মই আপোনাৰ অতীতৰ বিষয়ে প্ৰথমতে কিছু কথা জানি ল'ব বিচাৰিম কেনেকৈ এই পথ বাছি ল'লে কেনেকৈ সেই বেয়া সময় পাৰ কৰি এতিয়া বৰ্তমান এটা ভাল সময়ত আপুনি কাম কৰি আছে আৰু অন্য লোককো আপুনি সহায় কৰি আছে হয় প্ৰথমতে মোৰ ষ্টৰিটোৱে ক'লোঁ প্ৰথমতে সৰু থাকোঁতে ঠিকে আছিল গোটেইখিনি ভাল ষ্টুডেণ্ট আছিলোঁ পঢ়া শুনা ভাল মিডিল ক্লাছ ফেমিলি বিলং কৰোঁ মোৰ এটা পেৰেলাল চেঞ্জেছ হ'ল চেঞ্জেছটো হ'ল মানে যেতিয়া মই 7 বছৰ 8 বছৰ হ'লোঁ ধৰক মই কিবা এটা খোজোঁ ঘৰৰ মানুহক যদি নিদিয়ে মোক মই অলপ নেগেটিভিটিত ইনভল্ভ হ'লোঁ ইনভল্ভ মানে কেনেকৈ যেতিয়া মোৰ যোনটো ক্লাছমেট আছিল বা বেঞ্চমেট আছিল সেইকেইটা মোক কয় এই জানি বুজি ঘৰৰ মানুহ নিদিয়ে নেকি তোমাক আছে তথাপিও নিদিয়ে তো মোৰ মাইণ্ডত এটা নেগেটিভ আহিল তেতিয়া মই কিন্তু একো ছাবষ্টেঞ্চ ইউজ কৰা নাই মইতো ধৰক ক্লাছ 5-6 এনেকুৱা কথা কৈ আছোঁ তেতিয়া কি হ'ল হ'ব পাৰে মেবি নেকি মোৰ থটছবোৰ এনেকুৱা চেঞ্জেছ হ'ল নেগেটিভ তেতিয়া মই সৰু সৰু কথাত মানে স্লেং লেংগুৱেজ ইউজ কৰিলোঁ মামী পাপাৰ ওপৰত আৰু মামী আৰু পাপা দুজনৰ মাজত মানে ইম'চনেলি এটা ব্লেকমেইল কৰিলোঁ তেতিয়া কি হ'ল এটা টাইমৰ পিছত খং কৰি মামী আৰু পাপাই পইচা দি দিয়ে কেতিয়াবা মামীক এবিউজ কৰোঁ কেতিয়াবা পাপাক এবিউজ কৰোঁ এনেকুৱা কৰি পইচা ল'লোঁ তো ক্লাছ 6ত মোৰ মনত আছে যিখিনি ক্লাছ 6ত প্ৰথম চিগাৰেট খোৱাটো ষ্টাৰ্ট হ'ল স্মকৰ পৰা ষ্টাৰ্ট হ'ল আমি এনেকুৱা আছিলোঁ নহয় সৰু থাকোঁতে মানে বদমাছ আৰু কি ক'ম নিজৰে বেয়া লাগে ধৰক এই স্কুল আমাৰ নোটছবুকৰ পেজবিলাক ছিঙি কিনি আমি চিগাৰেট বনাই দিওঁ যদি আমি সেইটো টাইমত পইচা নাপাওঁ তো কি বা হ'ল মানে একজেক্ট মই ধৰিব পৰা নাই তো ধৰক সেইখিনি মানে নেগেটিভ সদায় বেয়া ফালে যায় পাপাও চিগাৰেট খাইছিল পাপাক দেখা দেখি আমাৰো হ'ল তো সেনেকৈ বাঢ়িলোঁ যেতিয়া মই ক্লাছ আপোনাৰ 8 মান পালোঁ তেতিয়া মানে প্ৰথম এলকহলৰ লগত ইণ্ট্ৰডিউচ হ'ল তাৰপিছত কি হ'ল তেতিয়া অলপ জিম চিম কৰোঁ য়ং এডাল্ট ঠিক আছে এক্সাৰচাইজ কৰোঁ মানে লাগাতকৈ বেছি আমাৰ কিবা এটা প্ৰব্লেম আছিল নেকি চাগে মেবি সৰুৰ পৰা ধৰক আমাৰ কি হয় যিকোনো বস্তু লাগাতকৈ বেছি লাগে যেনেকৈ ধৰক আমাৰ এজ হ'ল 15 সেইটো টাইমত আমাক বাইক লাগে জিম যাব লাগে যোনটো এলাউ নকৰে পেৰেণ্টে এলাউ নকৰে বা ডক্টৰ ছাজেশ্যন ল'লেও এলাউ নকৰে মানা কৰে সেইটো বয়সত সেইখিনি আমি কৰোঁ নেগেটিভ খালি নেগেটিভে আহে মাথা জেদ আপোনাৰ মনত তেতিয়া অত্যাধিক জেদ এটা জেদ আছে আৰু সৰুৰ পৰা জেদ আছে মানে এইটো মোক লাগিবতো এইটো লাগিবই ঠিক আছে তো সেনেকুৱা কৰি কৰি বাঢ়িল এটা চাৰ্কললৈকে 2-3 বছৰ ক্লাছ 12লৈকে অকল মানে এই গাঁজা উইড আৰু মদ সেনেকাই চলিল এলকহল এইবিলাকে চলিল তাৰমানে আপোনাৰ বেয়াটো আপুনি আপোনাৰ বয়স যেতিয়া 10-11 আছিল তেতিয়াৰ পৰা আৰম্ভ কৰিয়ে দিলে হা 12ৰ পৰা ষ্টাৰ্ট এজ অফ 12 এট দ্য এজ অফ 12ৰ পৰা মোৰ প্ৰথম চিগাৰেট খোৱা হ'ল তাৰপিছত লাহে লাহে প্ৰগ্ৰেছিভ হ'ল বস্তুটো বাঢ়িল তো এটা টাইমৰ পিছত মোক ইয়াৰ পৰা আঁতৰাই দিলে মানে মামাহঁতে থাকে দিল্লীত তালৈ মোক পঠাই দিলে ঠিক আছে আফটাৰ 12 ক্লাছ 12ত যেতিয়া আছিলোঁ দিল্লী পঠাই দিলে ঠিক আছে 12 কমপ্লিট কৰাৰ পিছত দিল্লী গ'লোঁ তো মামাহঁতে মানে অলপ চিভিল ডিফেন্সত আছে তাতে ৰাখিলে ঠিক আছে
এটা মাহল বেলেগ, ইয়াৰে মাহলটো বেলেগ, তাৰে মাহলটো বেলেগ, কিন্তু তাতে মোৰ উল্টা আৰু বাঢ়ি গ'ল। তাতে মোৰ ককিন কনজিউম কৰা ষ্টাৰ্ট হৈ গ'ল, তাতে যাই কিনি উল্টা আৰু বাঢ়িল। তেওঁলোকে আৰু এটা বস্তু আছিল, মানে কিবা নাজানো এইটো কিয় হ'ল, কইনচিডেণ্ট বা মই জিদ কৰাৰ কাৰণে বা কিহৰ কাৰণে, কিন্তু মই যিকোনো বস্তু বিচাৰিলে আমাৰ এটা টেলেণ্ট আছে, আমি ইম'চনেলি ব্লেকমেইল কৰিব পাৰোঁ, পাই যাওঁ। তো সেনেকুৱা বস্তুটো মোৰ প্ৰগ্ৰেছিভ হ'ল। তো মানে 12 বছৰৰ বয়স, 12 বছৰৰ পৰা লৈ চিগাৰেটৰ পৰা লৈ, মদৰ পৰা লৈ, ককিনৰ পৰা লৈ, হেৰনৰ পৰা লৈ এনেকুৱা বাঢ়ি বাঢ়ি গ'ল, বাঢ়ি 24লৈকে গ'ল। 12 বছৰ সেনেকুৱা চলিল। 12 বছৰ পিছত মোৰ প্ৰথম ট্ৰিটমেণ্ট হ'ল, ঠিক আছে, তেজপুৰ মেণ্টেল হস্পিটেলত প্ৰথম ট্ৰিটমেণ্ট হ'ল, ছেকেণ্ড ৰাঁচীত হ'ল, তাৰপিছত এনেকুৱা কলকাতা ৰিহেবিলিটেশ্যন চেণ্টাৰত হ'ল। সেনেকুৱা বহুত ধৰণৰ ট্ৰিটমেণ্ট চলিছে মোৰ। আচ্ছা, এতিয়া 7 time, আপোনাৰ 8 time মান। সেই বেয়া সময়খিনিৰ কথা আমি আলোচনা কৰি যাম। তাৰ মাজত যেতিয়া আপুনি বস্তুটো ৰিয়েলাইজ কৰিলে, আপুনি যেতিয়া ভাবিলে যে মই বেয়া কৰি গৈ আছোঁ, আপুনি এতিয়া আজিৰ তাৰিখত আপুনি এইটো বয়সত আপুনি সুন্দৰভাৱে কথাখিনি কৈছে যে মই এনেকুৱা আছিলোঁ, মই জেদি আছিলোঁ, মই যিটো বিচাৰিছিলোঁ ঘৰৰ মানুহে মোক সেইটো দিছিল, আৰু তাৰ পিছত লাহে লাহে 24 বছৰ বয়সৰ পাছত আপোনাৰ এটা ট্ৰিটমেণ্ট ষ্টাৰ্ট হ'ল। গতিকে মই এইখিনিও জানিব বিচাৰিম যে আপুনি কেতিয়া অনুশোচনা আপুনি ভুগিলে, যে কেতিয়া আপুনি ৰিয়েলাইজ কৰিলে, আৰু তাৰপিছত কেতিয়া আপুনি ঘৰৰ মানুহক এই ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ছাপোৰ্ট দিলে? কাৰণ সাধাৰণতে দেখা যায় ড্ৰাগছ আসক্তসকলে সহজেতো ট্ৰিটমেণ্ট কৰিবলৈ কেতিয়াও নাযায়। গতিকে এই কথাখিনি জানিম, কিন্তু তাৰ পূৰ্বে মই ডক্টৰ মল্লিকা আপোনাৰ ওচৰলৈ আহিম। এই যে তেওঁ ক'লে 12 বছৰ বয়সৰ পৰা তেওঁ যিখিনি আৰম্ভ কৰিলে, তেওঁৰ জেদ, তেওঁ যিখিনি সেইটো বয়সত পাব নালাগে তেওঁ সেইখিনি পোৱাৰ এটা তেওঁৰ আসক্তি আছিল, পিতৃ মাতৃক তেওঁ ইম'চনেলি ব্লেকমেইল কৰি ল'ব পাৰিছিল। এনেকুৱা ধৰণৰ হয়তো আপোনাৰ ওচৰলৈ বহু যুৱক আহে, পৰৱৰ্তী সময়ত লৈ অভিভাৱক আহে যে মোৰ ল'ৰাটোৱে এনেকুৱা কৰিছে। গতিকে এইটো যিটো মানসিক স্থিতি 12 বছৰৰ পৰা আৰম্ভ হোৱাটো সাধাৰণ কথা নহয় ডক্টৰ। গতিকে মই অকণমান আপোনাৰ পৰা এই মানসিক স্থিতিৰ কথা জানি ল'ব বিচাৰিম। হয়, নমস্কাৰ। ইয়াতে এটা কথা ক'ব খুজিছোঁ, মস্তিষ্কত আমাৰ বহুতবোৰ লোবছ থাকে, বহুতকেইটা অংশ থাকে। তাৰ ভিতৰত এটা ইম্পৰ্টেণ্ট পাৰ্ট হ'ল যাক আমি PFC বা প্ৰিফ্ৰণ্টেল কৰ্টেক্স বুলি কওঁ। প্ৰিফ্ৰণ্টেল কৰ্টেক্সে আমাৰ ইম'শ্যন ৰেগুলেশ্যনত সহায় কৰে, আৰু যোনটো গুড আৰু ইভিল, ভাল আৰু বেয়াৰ মাজত যোনটো পাৰ্থক্য, সেইটো বুজাৰ আমাক ক্ষমতা দিয়ে। এতিয়া কি হৈছে, প্ৰিফ্ৰণ্টেল কৰ্টেক্সটো 20 to 25 ইয়াৰ্ছলৈকে ডেভেলপ নহয়, বা হ'লেও তেতিয়ালৈকে কমপ্লিট ডেভেলপমেণ্ট বাই 25 ইয়াৰ্ছহে ইউজুৱেলি হোৱা যায়। সেইটো কাৰণে এই পিৰিয়ডটোত বেছি ইণ্ডিপেণ্ডেঞ্চ বা বেছি ল'ৰা ছোৱালীক দিয়াটো বা কিশোৰ কিশোৰীক বেছি ইণ্ডিপেণ্ডেঞ্চ দিয়াটো ইমান দৰকাৰী নহয় সেইটো সময়ত। কাৰণ সেই প্ৰিফ্ৰণ্টেল কৰ্টেক্সটো যিহেতু আপোনাৰ 20-25 বছৰতহে ডেভেলপ হয়, সেইটো কাৰণে সেই বয়সলৈকে মাতৃ পিতৃৰ বা নিজৰ অভিভাৱকৰ কিশোৰ কিশোৰীৰ ওপৰত সেই কণ্ট্ৰলটো ৰখাৰ বিৰাট প্ৰয়োজন হয়। তেওঁলোকক কিছুমান চইচেছ দিব লগা হয় যে ড্ৰাগছটো বেয়া বস্তু, তেওঁলোকক বুজাব লাগে যে ড্ৰাগছ বেয়া বস্তু হয়, এইটোৰ আসক্ত হ'লে প্ৰব্লেমছ হ'ব পাৰে কিছুমান। কিন্তু তেওঁলোকক সেই বেছি ইণ্ডিপেণ্ডেঞ্চো দিব নালাগে, কাৰণ প্ৰিফ্ৰণ্টেল কৰ্টেক্সটো ডেভেলপ নহয়। মানে ফেমিলিৰ ওপৰতে, অভিভাৱকসকলৰ ওপৰতে বেছি দায়িত্বটো আছে যে তেওঁলোকক বুজায় যে ইম'শ্যন ৰেগুলেশ্যনটো কেনেকৈ কৰিব লাগে। কাৰণ এতিয়া আমাৰ যিহেতু কিশোৰ কিশোৰীবোৰ কেনেকৈ ড্ৰাগছৰ ভিতৰত সোমাই যায়, এটাটো হ'ল আপোনাৰ পিয়াৰ প্ৰেছাৰ, মানে ধৰক সমবয়সৰ কিশোৰ কিশোৰীবিলাকে কেনেকৈ তেওঁলোকক নিজৰ গ্ৰুপত একচেপ্ট কৰিব নে নকৰে, তেওঁলোকক গ্ৰুপত গ্ৰহণ কৰিব নে নকৰে, সেইটো এটা তেওঁলোকৰ চিন্তা থাকে যে মই যদি ড্ৰাগছটো লওঁ তেতিয়া হয়তো মোক তেওঁলোকে একচেপ্ট কৰিব, মোৰ গ্ৰুপত তেওঁলোকে ইনভলভ কৰিব, সেই পিয়াৰ প্ৰেছাৰ এটা থাকে। ছেকেণ্ডটো হ'ল এটা ফেশ্বন টাইপো হয়, যে তেওঁলোকৰ কোনোবা ৰোল মডেল আছে, কোনোবা এক্টাৰ আছে, বা তেওঁলোকৰ স্কুলত কোনোবা এটা পপুলাৰ ফিগাৰ আছে, তেওঁ হয়তো ড্ৰাগছ লয়। চ' মই তেওঁৰ লগত মানে নিজৰ লেভেলটো মিলাবৰ কাৰণে মই সেই ফেশ্বন হিচাপে ড্ৰাগছটো লওঁ, তেনেকুৱা এটা হেৰিও আছে, ফেক্টৰো আছে। আৰু থাৰ্ড ফেক্টৰটো হ'ল যে আপোনাৰ প্ৰথমতে এটা আউট অফ কিউৰিয়চিটি বা যোনটো আমি কওঁ নভেল্টি ছিকিং বুলি, মানে ধৰক এটা কৌতূহলতা থাকে যে ড্ৰাগছটোনো কেনেকুৱা, বা টেষ্ট কৰি চাওঁ, বা লগৰবোৰে কেতিয়াবা ফ'ৰ্চ কৰে যে তুমি এইটো ইউজ কৰি চোৱাচোন, ভাল বস্তু হয়, তো ভাল লাগিব চাগে তোমাৰ ইউজ কৰি। তো তেনেকৈ ইউজ কৰোঁতে কৰোঁতে কেনেকৈ হেবিট, কেনেকৈ অভ্যাস হৈ যায় তেওঁলোকে নিজে গম নাপায়। যিটো চুৰিৰ লগত হ'ল, তেওঁ লগৰখিনিয়ে ক'লে যে তোমালোকে পাৰা, তোমাৰ পেৰেণ্টছে পাৰে, কিন্তু তোমাক নিদিয়ে। তো তেতিয়াই তেওঁৰ মনত সেই জেদ ভাৱটো আহিলে যে মোক কিয় নিদিব, গতিকে মোৰ যদি ফ্ৰেণ্ডছবিলাকে এইখিনি খাব পাৰে ময়ো পাৰিম খাবলৈ। এইটো হৈছে এটা আৰম্ভণি নে কি কয়? হয়, সেই তেনেকৈ আৰম্ভণি হয়, কিউৰিয়চিটি বা নভেল্টি ছিকিং ট্ৰেইটৰ পৰা আৰম্ভণি হয়। আৰু তাৰপাছত এতিয়া মই যেনেকৈ ক'লোঁ প্ৰিফ্ৰণ্টেল কৰ্টেক্সত যিহেতু
সেইটো সময়ত ডেভেলপ নহয় সো আপোনাৰ ফ্যামিলি মেম্বাৰ্ছৰ এইটো এটা ডাঙৰ ৰোল এটা আছে দায়িত্ব এটা আছে যে তেওঁলোকক সেই সময়ত তেওঁলোকক সঠিক ৰাস্তালৈ সঠিক পথলৈ যাবলৈ কেনেকৈ লাগে সেই পেৰেণ্টছৰ এটা মানে গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে মই ডক্টৰ মল্লিকা এবাৰ সিদ্ধাৰ্থ ডক্টৰৰ ওচৰলৈ যাম ডাঙৰীয়া প্ৰথম কথাটো হৈছে যে এতিয়া ধৰক যেহেতু ডক্টৰ মল্লিকাই আমি ষ্টেজ বাই ষ্টেজ যাওঁ ডক্টৰ মল্লিকাই এতিয়া অভিভাৱকৰ কথা ক'লে যে আমাৰ অভিভাৱকৰ পিতৃ মাতৃ বা এতিয়া আমি যদি চুৰিয়াৰ কথালৈ যাওঁ তেখেতৰ মোমাইকেও আনকি গম নাপালে যে তেওঁ লাহে লাহে দিল্লীত গৈ কোকেইন ল'বলৈ আৰম্ভ কৰিলে বা তেওঁ ঘৰত চিগাৰেট খাইছিলে বা তেনেধৰণে তেওঁ লৈছিলে তাৰপিছত তেওঁ যেতিয়া দিল্লীলৈ গ'ল তেওঁ আৰম্ভ কৰিলে কোকেইন এতিয়া কথা হ'ল এই যে পিতৃ মাতৃ এই যে অভিভাৱক তেওঁলোকে বহু কথা লুকুৱাব বিচাৰে নেকি আপুনি যিহেতু কাউন্সেলিং কৰে মই আপোনাৰ পৰাই জানিব বিচাৰিম যে অভিভাৱকে কিছুমান কথা সমাজে বেয়া পাব মোৰ ল'ৰাটোৱে ড্ৰাগছ লৈছে মোৰ ছোৱালীজনীয়ে ড্ৰাগছ লৈছে মোৰ ল'ৰা ছোৱালীয়ে ড্ৰিংকছ কৰে বা চিগাৰেট সেৱন কৰে সমাজে বেয়া পাব মই কাউন্সেলিং কৰিবলৈ নাযাওঁ মই ডক্টৰৰ ওচৰলৈ নাযাওঁ এই কথাবোৰ আহি পৰে নেকি বাৰু প্ৰথমতে বাইদেউ আপোনালোকক ধন্যবাদ জনাইছোঁ নিউজ 18ক ইয়াতে মতাৰ কাৰণে প্ৰথম কথা এটা বিৰাট ডাঙৰ কথা সুধিছে আপুনি প্ৰথম কথা হ'ল আমাৰ এতিয়া সোসাইটিত এৱাৰনেছে নাই ফাৰ্ষ্ট প্ৰব্লেমটো হৈছে যে ফেমিলিত এৱাৰনেছ এইকাৰণে নাই এতিয়া এজন ল'ৰা যেতিয়া ঘৰত এডিকশ্যনত থাকে তেতিয়া মাক দেউতাকে কয় তাৰ মানে এইটো এটা মোৰ তাৰ চৰিত্ৰৰ দোষ কিবা এনেকুৱা বস্তু বদমাছ ল'ৰা এনেকুৱা কথা কিন্তু মেইন কথাটো হ'ল কি ড্ৰাগ এডিকশ্যন এটা ডিজিজ হয় এইটো মই কোৱা কথা নহয় এইটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে কৈছে যে কেইটামান মাৰাত্মক ডিজিজৰ ভিতৰত ড্ৰাগ এডিকশ্যন এটা ডিজিজ তো আপোনাৰ যেনেকৈ মাক দেউতাকক মই আপোনালোকৰ চেনেলৰ থ্ৰুৰে জনাব বিচাৰিছোঁ যে আপোনাৰ যদি ল'ৰাটোৰ এপেণ্ডিক্স হয় বা গ'ল্ড ব্লাডাৰ হয় চ' ইউ উইল ডু দ্য ট্ৰিটমেণ্ট ইন দ্য ছেইম ৱে আপোনাৰ ল'ৰাটো যদি আসক্ত হয় এলকহলে হওক ড্ৰাগে হওক বা যিকোনো হওক ফাৰ্মাচিউটিকেল প্ৰডাক্টে হওক তেওঁলোকক চিকিৎসা কৰিব লাগে এইটো বাহিৰৰ মানুহে গম পাব বাহিৰৰ মানুহে কি ক'ব প্ৰথম কথা বাহিৰৰ মানুহে অলৰেডি গম পায় এটা এডিক্ট হ'লে হয়তো সি নালা ৰাস্তাত পৰি থাকে চুৰ ডকাইতি কৰে হা চ' অলৰেডি সমাজৰ মানুহ গমে পায় আপোনালোকে কাৰ পৰা লুকাব লগা আছে কাৰো পৰা লুকাব লগা নাই কাৰণ বেমাৰ হ'লে মোৰ মতেৰে বেমাৰ হ'লে মোৰ যদি বেমাৰ হয় মোৰ মায়ে ট্ৰিটমেণ্ট কৰিব মোৰ দেউতাই ট্ৰিটমেণ্ট কৰিব এতিয়া আপোনাৰ ল'ৰাটোৰ যদি বেমাৰ হৈছে তেতিয়াহ'লে আপোনালোকে ট্ৰিটমেণ্ট কৰক আপোনালোকৰ প্ৰাইমাৰী পাৰপাছটো তাক ভাল কৰাৰ কাৰণে আৰু তাক ভাল কৰাৰ কাৰণে ইয়াৰে ট্ৰিটমেণ্ট থ্ৰীফল্ড ট্ৰিটমেণ্ট এটাটো হ'ল ডক্টৰছৰ পাৰ্টটো ডক্টৰে ক'লে আমি ডক্টৰৰ পাৰ্টটো ক'ব নোৱাৰোঁ ডক্টৰে জানে ভালকৈ ছেকেণ্ড কথা হ'ল কাউন্সেলিং পাৰ্টটো ধৰক ফেমিলি কাউন্সেলিং কৰিব লাগিব তাৰপিছত 1-to-1 কাউন্সেলিং কৰিব লাগিব তাৰপিছত গ্ৰুপ কাউন্সেলিং কৰিব লাগিব মানে ক্লাছেছ যিবিলাক হয় তাৰমানে এডিকশ্যনৰ ওপৰত আমাৰ ক্লাছ লওঁ আমি এডিকশ্যনৰ ওপৰত ধৰক সেই ক্লাছত হোৱাট ইজ ফেয়াৰ হোৱাট ইজ এংগাৰ এই চব বিষয়ত ক্লাছ ল'ব লাগিব মানে জনাব লাগিব যে তোমাৰ খংটো কিয় উঠে হোৱাট ইজ দ্য ৰিজন আৰু এইবিলাকৰ পৰাই মানুহৰ আজি যেনেকৈ সুৰজ ওঝাই ক'লে তাৰ মানে কিউৰিচিটি বা সৰুৰ পৰা এনেকুৱা এটা সেই তেতিয়াই যদি প্ৰিভেণ্টিভ মেজাৰ্ছটো ল'লে হয় মাক দেউতাক বা ফেমিলি মানুহে হয়তো সি এটা এডিক্ট নহ'লেহেঁতেন মই আকৌ যাম আপোনাৰ ওচৰলৈ গতিকে এই ক্ষেত্ৰত যিমানখিনি আৰম্ভণিতে আমি যিখিনি কথা পাতিলোঁ তাত দেখিবলৈ পালোঁ যে অভিভাৱকৰো দায়িত্ব বহুখিনি আছে কাৰণ সন্তানটি যেতিয়া প্ৰথম বেয়া এটা পথত খোজ দিয়ে প্ৰথম কিন্তু অভিভাৱকেই গম পায় অভিভাৱকেই জানে সমাজখনে বহুত দেৰিকৈ জানে যেতিয়া অভিভাৱকে এই কথাখিনি জানিব জনাৰ পিছতে তেওঁলোকে আচলতে কি কৰিব লাগে হয়তো উপায়বিহীন হৈ পৰে এতিয়া মই সুৰৰ পৰা যিখিনি কথা জানিলোঁ তেওঁ যিখিনি তেওঁৰ কেৰেক্টাৰিষ্টিকৰ কথা তেওঁ ক'লে তাত হয়তো পিতৃ মাতৃ উপায়বিহীন হৈ পৰিছে মানে লাগিবই যেতিয়া পিতৃয়ে যিকোনো প্ৰকাৰে তেওঁক বস্তুটো দিবই লাগিব অৰ্থাৎ উপায়বিহীন হৈ পৰিছে তাৰপিছত তেওঁ সেইখিনি বস্তু দিছে তেওঁ মন নোযোৱাকৈও ল'ৰাটো বেয়া পথলৈ যোৱা তেওঁ চাই আছে সঁচাকৈ দেই চাবলৈ গ'লে ড্ৰাগছে হওক বা এনেধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন কৰা যিসকল যুৱক যুৱতী আছে আপোনালোকে এবাৰমান হ'লেও পিতৃ মাতৃৰ মুখলৈ চাবচোন কাৰণ সঁচাকৈ তেওঁলোকেও কিন্তু আপোনালোকৰ বাবে বহু শাস্তি ভুগিবলগীয়া হয় সূৰ্য কি ক'ব মই ঠিকেই কৈছোঁনে হয় মেম আপুনি ঠিকে কৈছে একচুৱেলি মোৰ মনত পৰে সেই দিনবোৰ একচুৱেলি মামী পাপা গাৰ্জিয়ানৰ পেৰেণ্টেলৰ ইমান দুখ নহয় মানে এটা প্ৰব্লেম আছে মোৰ বুলি নহয় আৰু মই যিহেতু নিজে চেণ্টাৰ এখন চলাওঁ মোৰো 10 বছৰ ক্লিন টাইম হ'ল ঠিক আছে তো মই এই 10 বছৰত এটা বস্তু মানে বহুত ধৰণৰ গাৰ্জেন পাইছোঁ পেৰেণ্টছ পাইছোঁ গাৰ্লফ্ৰেণ্ডো পাইছোঁ আপোনাৰ ৱাইফো পাইছোঁ বহুত ধৰণৰ গাৰ্জেনৰ লগত ডিল কৰিছোঁ ডিল কৰোঁতে এটা বস্তু চাইছোঁ
এটা প্ৰব্লেম জেনেৰেলি মই 90% পাইছোঁ আউট অফ 100 পিপল। প্ৰব্লেমটো হ'ল ধৰক ফাদাৰ আৰু মাদাৰৰ মাজত যিকোনো এজন মানুহ আমাৰ ফেমিলি ড্ৰাগ এডিক্টৰ ফেমিলি মেম্বাৰৰ এজনৰ ইম'শ্যনটো বহুত উইক, লাগাতকৈ বেছি, লাগাৰ পৰিমাণতকৈ বেছি উইক। তো সেইটো কি হয়, সেইটো এডভান্টেজটো আমি লওঁ। দুজনৰ মাজত সৰু ধৰক ফেমিলি, ময়ো বিয়া পাতিছোঁ, মোৰো ৱাইফ আছে, ধৰক ফেমিলিৰ মাজত হাজবেণ্ড ৱাইফৰ মাজত সৰু সুৰা কথাবিলাক লাগি থাকে। সেইটোৰ মাজত কি হয়, এটা এডিকে এডভান্টেজ লয়। ধৰক কেতিয়াবা মই মাক ব্লেকমেইল কৰিলোঁ, কেতিয়াবা পাপাক ব্লেকমেইল কৰিলোঁ, সেইটোৱে আমাৰ আৰম্ভণি ষ্টেজ। তাৰপিছত কি হয়, সেই অভ্যাসটো আমি ডেইলি ৰুটিনত বনাই লওঁ। অকল মাম্মী পাপা বুলি নহয়, আমি সমাজকো ব্লেকমেইল কৰোঁ। ঠিক আছে, আমি সমাজকো ব্লেকমেইল কৰোঁ, আমাৰ টিচাৰকো ব্লেকমেইল কৰোঁ, ইভেন নাও আমাৰ লাভছ ওৱান। ধৰক এটা টাইমত আমিও ভাল পাইছিলোঁ, ময়ো ভাল পাই বিয়া পাতিছোঁ, মই তাইকো সদায় ব্লেম কৰোঁ, তাইকো সদায় ইম'চনেলি ব্লেকমেইল কৰোঁ। তাই যদি নিদিয়ে তুমি বেয়া, আৰু তাই যদি দি দিয়ে তাই ভাল। তো আমি নহয়, মোক এনেকুৱা ফিল হয় কি আমি সদায় নিজৰ কাৰণে চিন্তা কৰোঁ নেকি। মোৰ থটছটো এনেকৈ, মেবি মই ৰঙো হ'ব পাৰোঁ, ৰাইটো হ'ব পাৰোঁ। মেমে যিখিনি কথা ক'লে হয়, এইটো এনেকুৱা কৰি আমি আগবাঢ়ি আহোঁ। কিন্তু মোৰ যিখিনি লাগে, মোৰ পেৰেণ্টছৰ ইমান এটা ভুল নহয়, তথাপিও পেৰেণ্টছক আমাক চাব লাগে। যদি ল'ৰাটোলৈ কিবা কমপ্লেইন আহিছে, আমাক পানিছমেণ্টে দিয়ক বা কিবা বুজাওক বা এইটোৰ ওপৰত। আৰু এটা বস্তু আছে, জেনেৰেলি মই পাইছোঁ, মানে বহুত গাৰ্জেনে আছে কয় কিয় মই মানে চাইকেট্ৰিক ডক্টৰলৈ লৈ যাম। মই নিজে ডিল কৰোঁতে পাইছোঁ, কয় মোৰ ল'ৰাটোতো পাগল নহয়, মোৰ ল'ৰাটোতো মেণ্টেল নহয়। তো এইটো এটা ধাৰণা সমাজত বহুত বেয়া আছে কি চাইকেট্ৰিক ডক্টৰ তাতে গ'লে মানে পাগল হৈয়ে যাব লাগিব। আপোনাৰ ষ্ট্ৰেছ হ'লেও আপুনি যাব পাৰে, ঠিক আছে, আপোনাৰ এনজাইটি হ'লেও যাব পাৰে। আৰু এটা বস্তু মই বহুত সৰু থাকোঁতে পাইছিলোঁ, মোৰ মনত আছে, মোৰ মানে পেনিক ডিজৰ্ডাৰটো বহুত বেছি। কিবা এটা কথা পাতিলে নাৰ্ভাছ হৈ যাওঁ। এট দ্য টাইম এতিয়াও আপুনি যদি কিবা এটা সোধে, মোৰ মাইণ্ডত পেনিক আহি যায় ফটাককৈ, কি হ'ব কি নহ'ব সেই ধৰণৰ হয়। তো সেই পেনিকৰ কাৰণে যেতিয়া আমি প্ৰথম চিগাৰেটটো খাইছিলোঁ নহয়, তো আমাৰ শ্লিপিং ডিজৰ্ডাৰো আছে। মই যিখিনি ৰিয়েলাইজ কৰিছোঁ, টোপনিটো মোৰ ভাল হৈছিল। তো টোপনিটো ভাল কৰাৰ কাৰণে মই এটা ষ্টেপ বাই ষ্টেপ নেচাৰটো পাই গ'লোঁ। প্ৰথমত কিছুদিন ধৰক এই বিয়াৰটো ভাল লাগিল, তাৰপিছত কিছুদিন গেজাখন উইডখন ভাল লাগিল, সেনেকৈ আমাৰ প্ৰগ্ৰেছিভ হয়, ডিজিজটোও প্ৰগ্ৰেছিভ হয় আৰু আমাৰ নেচাৰটোও বাঢ়ি যায়। আৰু আমি কেতিয়াও হাৰ নামানো। মানে ধৰক যদি আমাক পেৰেণ্টছে পইচা নিদিলে নেচা কৰাৰ কাৰণে, ঠিক আছে, আমি ক'ৰবাৰ পৰা লৈ লওঁ। আৰু ইমান ফাষ্ট চলে এইটো টাইমত মাইণ্ডটো, আমি নিজে ৰিয়েলাইজ কৰিব নোৱাৰোঁ কি আমি কি কৰি আছোঁ। মই ডক্টৰ মল্লিকা আপোনাৰ ওচৰলৈ যাম। ডক্টৰ মল্লিকা, কিছুদিন পূৰ্বে এটা আমি বাতৰি পঢ়িছিলোঁ। মোৰ মনত আচলতে সেই বাতৰিটো যথেষ্টখিনি প্ৰভাৱ পেলাইছিল। এজন সৰু যুৱক বুলিয়ে ক'ব পাৰি। তেওঁৰ ফটো যেতিয়া আমাৰ তাত আহিছিল, তেওঁ এজন উঠি অহা যুৱক। তেওঁ পিতৃ আৰু ভগ্নী, তেওঁৰ উদ্ভণ্ডালিৰ কোবত পিতৃ আৰু ভগ্নীয়ে তেওঁৰ পৰা আঁতৰি গুচি গ'ল, বেলেগ ঠাইলৈ গুচি গ'ল। তেওঁ থাকি গ'ল জেঠাইক আৰু আইতাকৰ সৈতে। তেওঁ তেনেধৰণে চলিল। তেওঁ ড্ৰাগছ এডিক্ট। তেওঁৰ আইতাক ঢুকাল, আইতাকে তেওঁক পইচা দি আছিল, আইতাক ঢুকাল। এতিয়া তেওঁ ড্ৰাগছ খাবলৈ পইচা নোহোৱা হ'ল। তেওঁ জেঠাইকক খুজিলে, ক'ৰ পৰা দিব, তেওঁ দিব নোৱাৰিলে, আৰু যুৱকজনে নিশাৰ ভাগলৈ আত্মহত্যা কৰিলে। এটা এক্সট্ৰিম পজিশ্যনলৈ গুচি গ'ল যুৱকজন। গতিকে এইটো এটা উদাহৰণ নহয় ডক্টৰ মল্লিকা, এনেকুৱা ধৰণৰ হয়তো বহু উদাহৰণ আছে। ড্ৰাগছ এনেকুৱা এটা বস্তু যি নোপোৱাৰ পাছত এনেধৰণে যুৱক বা যুৱতীসকলে এনেকুৱা ধৰণৰ এটা পথ বাছি লয়। গতিকে ইয়াৰ কেনেকুৱা ধৰণৰ চিকিৎসা থাকিব পাৰে, কেনেকৈ তাৰ পৰা আমি উদ্ধাৰ কৰিব পাৰোঁ, অলপ আপোনাৰ পৰা এইখিনি কথা শিকিলোঁ। হয়, এতিয়া যোনটো মই ক'লোঁ এডলেচেণ্ট যোনটো ফেজ হয়, কিশোৰা অৱস্থা, সেইটো এটা ট্ৰানজিশ্যন ফেজ হয়, কাৰণ ইয়াৰ পৰা আমি এডাল্টহুডলৈ যাওঁ। চ' এডিকশ্যনৰ ক্ষেত্ৰত দেখা গৈছে যে এই ষ্টেজটো আপোনাৰ বিৰাট উইক হয়, দুৰ্বল হৈ যায়। আৰু এই দুৰ্বল হোৱাৰ কাৰণ ফেমিলি প্ৰেছাৰ্ছো হ'ব, মানে ফেমিলি কণ্ডিশ্যনছ হ'ব পাৰে, যেনেকৈ আপুনি ক'লে ব্ৰকেন হোমছৰ পৰা অহা এডলেচেণ্টছবোৰ বেচিকেলি এডিকশ্যনত যায়। তাৰ উপৰিও ধৰি লওক বহুত মাক দেউতাক ৱৰ্কাহলিক হয়, বহুত কাম কৰে, ল'ৰা ছোৱালীক সিমানখিনি সময় দিব নোৱাৰে। সেনেকুৱা ক্ষেত্ৰতো আপোনাৰ এইটো দেখা যায় এডিকশ্যনত গুচি যায়, কাৰণ তেওঁলোকে সেই মৰমটো বা ধৰক যোনটো মৰম তেওঁলোকক লাগে, সেই কিকটো, সেই ষ্টিমুলাছ যোনটো আমি কওঁ উদ্গাহটো, সেই ড্ৰাগছৰ পৰা পায়। চ' তেওঁলোকে তেনেকৈ সেৱন কৰিবলৈ লয় আৰু অভ্যাস হৈ যায়। এতিয়া যেনেকৈ মেনেজমেণ্ট কৰিবলৈ হ'লে আপোনাৰ কথাটো হৈছে, এটা কথা আছে চেৰিটি বিগিনছ এট হোম বুলি। চ' পৰিয়ালৰ পৰাই প্ৰথমতে আৰম্ভ কৰিব লাগিব। চ' পেৰেণ্টছে মনিটৰ কৰিব লাগিব, যোনবোৰ হাত খৰচৰ কাৰণে পইচা দিয়ে, পকেট মানি দিয়ে, সেইটো যুক্তিকৰ হয় নে অযুক্তিকৰ হয়। ধৰি লওক পকেট মানি কি কাৰণে লাগে,
বাছৰ স্কুল যাবলৈ কলেজ আহিবলৈ কিমান খৰচ হয় আপোনাৰ এক্সট্ৰা পইচা কিমান দিয়া হয় সেইটো যে যুক্তিকৰ হয় তাৰ ওপৰত মনিটৰিংটো বিৰাট দৰকাৰ অভিভাৱকৰ তত্ত্বাৱধানতো লাগিব মানে কি কৰিছে পইচাবোৰ তেওঁলোকে কিহত ইউজ কৰিছে টিউশ্যন ফিজ বুলি বেলেগত কিবা খৰচ কৰিছে নেকি তেনেকুৱা আৰু তাৰ উপৰিও আপোনাৰ ফ্যামিলিতে হওক পৰিয়ালতে হওক বা স্কুলতে হওক তেওঁলোকৰ কিবা বিশেষ কিছুমান লক্ষণ ডেভেলপ হৈছে নেকি হেতুলে গুৰুত্ব দিব লাগিব যেনেকৈ আপোনাৰ এলুফনেছ বুলি কয় বা লোনলিনেছ কিছুমান যোনবোৰ ল'ৰা ছোৱালী ধৰক অলপ বেছি অকলশৰীয়াকৈ থাকে বা বেছি কাৰো লগত মাতবোল নকৰে তেওঁলোক ইউজুৱেলি ডিপ্ৰেশ্যনলৈ যোনবোৰ ডিপ্ৰেছিভ চিম্পটমছ থাকে তেওঁ সেই তেনেকুৱা কিশোৰসকল অলপ ছাবষ্টেন্স ইউজৰ ফালে বেছিকৈ যায় যিহেতু মই ক'লোঁ ছাবষ্টেন্স ইউজ কৰিলে তেখেতৰ মানসিক চাপটো অলপ কমি থাকে চ' তেওঁলোক বেছিকৈ ছাবষ্টেন্স ইউজ কৰিব ধৰে তাৰ উপৰিও কিছুমান আৰু কোৱালিটিছ যেনেকৈ ডিমাণ্ডিং বিহেভিয়াৰ তেওঁ চুৰে ক'লে যেনেকৈ আপোনাৰ দাবী কৰে মই এইটো মোক বস্তু লাগিবই সেই দাবীটো যুক্তিকৰ হয় নে অযুক্তিকৰ সেইটোও চাব লাগিব তাৰপাছত আপোনাৰ কিছুমান আৰু কোৱালিটিছ আছে যেনেকৈ ইম্পালচিভিটি ধৰি লওক কিছুমান কাম কৰি দিয়ে কনচিকুৱেঞ্চটো নাভাবি পৰিণতি কি হ'ব নাভাবি কৰি দিয়ে তাৰপিছত মেনিপুলেটিভ বিহেভিয়াৰ কিছুমান থাকে হস্তচালনা কৰে মোক যদি তুমি পইচা নিদিয়া মই হাত কাটিম বা নিজকে মাৰি পেলাম এনেকুৱা ধৰণৰ মেনিপুলেটিভ বিহেভিয়াৰ যদি খুব বেছি ডিষ্ট্ৰেছিং হৈছে তেতিয়াহ'লে সাইকিয়াট্ৰিষ্টৰ ওচৰত যোৱাটো অতিকৈ প্ৰয়োজন কিন্তু এইখিনিতে চুৰিয়া এটা কথা ক'লে যে সাধাৰণতে সাইকিয়াট্ৰিষ্টৰ ওচৰলৈ যাবলৈ অভিভাৱক নিবিচাৰে কিয় নিবিচাৰে কাৰণ তেওঁলোকে ভাবে যে তেওঁলোকে আমিতো ঠিকে আছো তেওঁতো ড্ৰাগছে লৈছে বা তেওঁ চিগাৰেটহে খাইছে বা মদহে সেৱন কৰিছে কিয় যাম গতিকে এই বস্তুটোৰ পৰা আপোনালোক ওলাই আহক আপোনালোকৰ শিশুটিক যদি ভাল পথলৈ আনিবলৈ আছে বা আপোনালোকে বিচাৰিছে তেতিয়াহ'লে তৎক্ষণাত অতি সোনকালে আপোনালোকে মনোৰোগ বিশেষজ্ঞৰ ওচৰলৈ আহক ইয়াত কোনো পগলা মানুহ নাযায় আপোনাৰ শিশুটিক আপোনাৰ এতিয়া আমি যদি চুৰিয়াৰ কথা কওঁ তেওঁ 12 বছৰ বয়সৰ পৰাই গতিকে 12 বছৰ বয়সৰ পৰা এটা শিশু বুলিয়ে ক'ব পাৰি কিশোৰ অৱস্থাৰ পৰা যেতিয়া এটা বেয়া পথত যাত্ৰা কৰে খুব সোনকালে আমি উভতাই আনিব পাৰিম যদি অতি সোনকালে আপোনালোকে তেওঁক মনিটৰিং কৰে আৰু চিকিৎসকৰ ওচৰলৈ লৈ যায় আলোচনা অব্যাহত ৰাখিম সময় চমু বাণিজ্যিক বিৰতি $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. $16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest. নিউজ হেডলাইন আগবঢ়াইছে পেট চফা আয়ুৰ্বেদিক চূৰণ পেট চফা 16 channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network, News 18 Network.
16 channels, 15 languages. উভতি আহিছোঁ বিৰতিৰ পাছত আমি অতি গুৰুত্বপূৰ্ণ এটা বিষয়ৰ ওপৰত আলোচনা আগবঢ়াই আছোঁ মই এবাৰ যাম সিদ্ধাৰ্থ দত্তৰ আপোনাৰ ওচৰলৈ যাম কাউন্সেলিং যেতিয়া আপোনালোকে কৰে আমি এতিয়ালৈকে এইখিনি কথা পাতিলোঁ যে অভিভাৱকসকলে বহুখিনি মই নকওঁ যে গোটেইখিনি একাংশ অভিভাৱকে ওলাই আহিবলৈ অলপ তেওঁলোকে কিছু তেওঁলোকে হয়তো সমস্যাৰ সন্মুখীন হয় বা তেওঁলোকে হয়তো ভাবে যে সমাজলৈ ভয় আছে পৰিয়ালৰ লোকে জানিব নেকি মোৰ ল'ৰাটো বেয়া বুলি কাৰণ নিজৰ ল'ৰা হওক ছোৱালী হওক নিজৰ সন্তানটিক প্ৰত্যেক পিতৃ মাতৃয়ে খুবেই বেছি ভাল পায় গতিকে তেওঁলোকৰ বেয়া বদনামটো কোনেও সহ্য কৰিব নোৱাৰে এতিয়া কথা হ'ল আপুনি যেতিয়া কাউন্সেলিং আৰম্ভ কৰে প্ৰথম ষ্টেজত আপোনালোকে কাউন্সেলিং কেনেধৰণে আৰম্ভ কৰে পিতৃ মাতৃসকলক কেনেধৰণে বুজায় মই অলপ জানিব বিচাৰিম আপোনাৰ পৰা প্ৰথম কথা বাইদেউ কাউন্সেলিঙত তিনিটা পাৰ্ট থাকে যিটো আমি ফ'ল' কৰোঁ তিনিটা পাৰ্ট মানে এটা ফেমিলি কাউন্সেলিং থাকে এটা 1-to-1 কাউন্সেলিং থাকে আৰু এটা হ'ল গ্ৰুপ কাউন্সেলিং থাকে এতিয়া প্ৰথমতে আমি গ্ৰুপ কাউন্সেলিঙৰ পৰা আৰম্ভ কৰোঁ মানে একেলগে চবকে বহাই পিনে আমি এটা টপিকৰ ওপৰত তেওঁলোকক জ্ঞান দিব চেষ্টা কৰোঁ মানে আমি বেলেগ জ্ঞান নহয় আমাৰ এক্সপিৰিয়েঞ্চ ষ্ট্ৰেংথ এণ্ড হোপ আমাৰ যিটো এক্সপিৰিয়েঞ্চ আছে লগত সেইটো তেওঁলোকৰ লগত শ্বেয়াৰ কৰিবলৈ ট্ৰাই কৰিব তো সেইটো এটা গ্ৰুপ থেৰাপি যেনেকৈ ছাপ'জ মোৰ যিবিলাক ছেশ্যন হয় আই ইউজ টু টেক দ্য ছেশ্যন অন দ্য বেচিছ অফ ভগৱত গীতা মই গীতাখন নিজে পঢ়োঁ আৰু সেইটোৰ ওপৰতে মই বেছ কৰি পিনে এটা স্পিৰিচুৱেলি এটা মানুহটোক ডেভেলপ কৰিব ট্ৰাই কৰোঁ যিটো গ্ৰুপ থেৰাপি হয় ছাপ'জ এটা ল'ৰাৰ ফিয়াৰ ফেক্টৰ থাকে এটা ল'ৰাৰ কিউৰিচিটি থাকে এটা ল'ৰাৰ গ্ৰীড থাকে এটা ল'ৰাৰ এংগাৰ থাকে চ' এইবিলাকৰ অল দ্য থিংছ ন চলিউশ্যনবিলাক ভগৱত গীতাততো দিয়ে আছে এভৰিথিং দিয়া আছে ন লাষ্ট থাকে চ' এইবিলাক কামনা বাসনা এইবিলাক দিছ আৰ দ্য ফেক্টৰ্ছ যিবিলাকে মানুহটোক এডিকশ্যনৰ তৰফৰ পৰা তৰত লৈ যায় চ' যদি ৰুটটো কাটিব লাগে তাৰ ৰুটটো কাটিব লাগিব তাৰমানে তাক স্পিৰিচুৱেলি ডেভেলপ কৰিব লাগিব তেতিয়া আৰু সেই ল'ৰাটো আৰু জীৱনত আৰু কেতিয়াও দুনাই ড্ৰাগছ বা এলকহলৰ ওচৰত নাযায় তো প্ৰথমতে গ্ৰুপ থেৰাপিত আমি কিছুমান টপিকৰ ওপৰত ডেইলি ক্লাছেছ লওঁ সেইটো গ্ৰুপ থেৰাপি তাৰপিছত আহিল 1-to-1 কাউন্সেলিং কিছুদিন যোৱাৰ পিছত 1-to-1 সবৰে প্ৰব্লেম বেলেগ সাপোজ আপুনি এলকহল লয় ইউ হেভ গট এ ডিফাৰেণ্ট প্ৰব্লেম কোনোবাই কোকেন লয় যেনেকৈ সূৰ্য ওঝাই ক'লে না কোকেন কৈছিল চ' হিজ প্ৰব্লেম মে বি ডিফাৰেণ্ট কোনোবাই ফাৰ্মাচিউটিকেল প্ৰডাক্ট লয় যেনেকৈ স্মাছবোৰ প্ৰক্সিবন নাইট্ৰ' তাহাঁতৰ অলপ প্ৰব্লেমবিলাক বেলেগ চ' সেইকাৰণে 1-to-1 কাউন্সেলিং একৰ্ডিং টু দেয়াৰ প্ৰব্লেম হা তাৰপিছত 1-to-1 কাউন্সেলিং আৰু এটা বস্তু আছে চবতকৈ ডাঙৰ কথা হ'ল ফেমিলি যিটো কাউন্সেলিং হয় উই অলৱেজ মানে এটা ডিছফাংচনেল ফেমিলি থাকে মষ্ট অফ দ্য 80% 90% ডিছফাংচনেল ফেমিলি থাকে দেয়াৰ আৰ চাম ক্লেছ বিটুইন দ্য ফেমিলি সেইকাৰণে এডিকশ্যনত বহুত ল'ৰা গুচি যায় চ' তাহাঁতৰ যিবিলাক ছেটেলমেণ্ট আছে ধৰক কোনো কাৰোবাৰ ৰিলেটেড টু ৱাইফ প্ৰব্লেম হৈ আছে চ' উই কল দ্য পিপল ন ফ্ৰম দেয়াৰ ফেমিলি এণ্ড উই ট্ৰাই টু চল্ভ দেট প্ৰব্লেম ইনচাইড দ্য ৰিহেবিলিটেশ্যন চেণ্টাৰ সেইখিনি বস্তু প্ৰব্লেম যেতিয়া চল্ভ কৰিম he can have a very good life outside the rehabilitation center কিন্তু আজি মই ইয়াতে এটা কথা ক'ব বিচাৰোঁ এটা ল'ৰা যদি লাইফ লং এটা সোবৰ লাইফ জীয়াব লাগে তেতিয়াহ'লে সেই ল'ৰাটোৱে থ্ৰু আউট হিজ লাইফ হি হেভ টু এডপ্ট এ স্পিৰিচুৱেল প্ৰগ্ৰাম এটা ল'ৰাই স্পিৰিচুৱেল প্ৰগ্ৰাম নিজৰ জীৱনত এপ্লাই নকৰাকৈ হি কেনট ষ্টে সোবৰ হি কেনট ষ্টে ক্লিন লাইফ মানে কি হ'ব কিছু নহয় কিছু খেলি মেলি হৈয়ে থাকিব ধৰক মই ড্ৰাগ খাইছিলোঁ এতিয়া মই মদটো খাওঁ but that is not sober tamane you have to leave all the chemical oriented substances that is called sober life to সেই কারণে এটা লৰা spiritually developed হোৱাটো সবতকে ডাঙৰ মোৰ মতেৰে এটা বিৰাট ডাঙৰ এটা কথা সেই লৰাটোক spiritually develop কৰিব লাগিব এটা জ্যাম বনাব পাৰি এই সোসাইটিৰ কাৰণে আচ্ছা মই এবাৰ উইজডম ৱেলনেছ ফাউণ্ডেশ্যনৰ কথা পাতিব বিচাৰিম মই সূৰ্য আপোনাৰ ওচৰলৈ আহিম আপুনি এটা সিদ্ধান্ত ল'লে যে আপুনি এটা অৰ্গেনাইজেশ্যন কৰিব য'ত আপুনি সেই সকল যুৱক যুৱতীক যিসকল ড্ৰাগছ আসক্ত তেওঁলোকক উদ্ধাৰ কৰিবৰ বাবে চেষ্টা কৰিব প্ৰথমতে জন্মৰ কাহিনীটো মই জানি ল'ব বিচাৰিম উইজডম ফাউণ্ডেশ্যনৰ হয় মানে মোৰ লাইফটো তেনেকুৱা হৈ গৈছিল নহয় মই 2011 নেশা কৰিছিলোঁ ঠিক আছে ট্ৰিটমেণ্টটো চলিছিল তাৰ মাজত মোৰ 8 টাইমছ ৰিহেবিলিটেশ্যন 2 টাইমছ মেণ্টেল হস্পিটেল ট্ৰিটমেণ্ট হৈ গৈছে তাৰ বাহিৰে বাবা মহলবী মছজিদ বহুত কিবা কিবি হ'ল মামীক সদায় বুৰ্বক বনালোঁ যিবিলাক দিলে চব বিক্ৰী কৰি খালোঁ তাৰপিছত কি হ'ল হঠাৎ মানে মোৰ খুৰাৰ এটা ছোৱালী আছিল এটা ইনচিডেণ্ট হৈছিল
মোৰ এটা খুৰাৰ ছোৱালী আছিল কিবা হ'ল সেইদিনা মই গোটেই মানে 4-5 প্ৰকাৰৰ নেশা কৰিছিলোঁ ঠিক আছে 26 অক্টোবৰ 2011 ডেটটো হ'ল এই অকণমানি ছোৱালীটো খুৰাৰ এটা ছোৱালী আছিল 2 বছৰ এই ছোৱালীটোক মই মানে ইয়াৰ পৰা ধৰক 10 মিটাৰমান ডলাই পেলাই দিলোঁ সেই ছোৱালীটো লগালগ ICU গ'ল হস্পিটেলাইজ হ'ল কি হ'ল মোৰ মনত নাই তো মোকো গোটেই ফেমিলি মিলি কিনে মাৰিছে চাইছে তাৰপিছত মোক এটা চেণ্টাৰত পঠাই দিলে গুৱাহাটীতে পঠাই দিলে তো এসপ্তাহমান পিছত ভণ্টিজনী ভালে হ'ল বেয়া লাগে আজিৰ দিনতো ৰিয়েলাইজ কৰোঁ যেতিয়া তো তাৰপিছত ভণ্টিজনী মোক কিন্তু লগ ধৰিব আহিল আফটাৰ 1 মান্থ যেতিয়া কাউন্সিলাৰে লগ ধৰালে চেণ্টাৰত তো সেইদিনা মই প্ৰমিছে ক'লোঁ যি হ'ল 26ৰ পিছত সেই লাইফটো মোৰ লাইফত নাহে মই নিজক এটা প্ৰমিছ কৰিলোঁ তাৰ আগত মোক কিন্তু 10 বাৰ ট্ৰিটমেণ্ট লওঁতে বহুতবাৰ বুজাইছে মই 2 মাহ 3 মাহ ভাল থাকোঁ কিন্তু কিবা এটা হৈ যায় মানে আমাৰ এটা বস্তু চবতকৈ বেয়া আমি সদায় ভাবোঁ নহয় আমাৰ পেৰেণ্টছৰ তাতে বহুত আছে আৰু আমাৰ পেৰেণ্টছে আমাক দিব নোখোজে আমাৰ সেইটোৱে ৰিজাৰ্ভেশ্যন প্ৰব্লেমটো ডাঙৰ ঠিক আছে এইটো আমাৰ মেজৰ ফেক্ট হয় মোৰ মতে দেই সেইটোৱে মেজৰ ফেক্ট সেইটোৰ কাৰণে প্ৰব্লেম হ'ল তাৰপিছত কি হ'ল মই 5 বছৰ সেইটো চেণ্টাৰত থাকিলোঁ 2011ৰ পৰা 2015 গুৱাহাটীতে এটা চেণ্টাৰত মই 5 বছৰ ছাৰ্ভিচ দিলোঁ মই ওলাই আহিলে পাপাই মোক কয় কাম কৰ তোৰ ওপৰত তোৰ ট্ৰাষ্ট নাই তই বেলেগ কি চাকৰি কৰিবি কিবা কৰিবি তো তাতে থাক মোক সদায় কয় পাপা তাতে থাক মাও কয় মই পিছত আৰু মোৰ কিবা হৈ গ'ল মই নাজানো দেই স্পিৰিচুৱেল গ্ৰ'থ হ'ল বা ভগৱানে মিৰাকেল কৰিলে কি হ'ল নাজানো এই ভণ্টিটোক ইনচিডেণ্টটো হোৱাৰ পিছৰ পৰা মই নিজক প্ৰমিছ কৰিলোঁ তালৈও প্ৰমিছ কৰিলোঁ মই নকৰোঁ তো নকৰোঁ ঠিক আছে তাৰপিছৰ পৰা মই কৰা নাই তাৰপিছত এনেকুৱা 5 বছৰ তাতে থাকিলোঁ তো তাতে কিছুমান প্ৰব্লেম পাওঁ মানে যিকেইটা পেচেণ্টৰ লগত ইণ্টাৰটেক্ট কৰা হয় বা কিছু ধৰণৰ প্ৰব্লেম সৰু সুৰা প্ৰব্লেমবিলাক পাওঁ তো ল'ৰা কেইটামান মোক এটা টাইমৰ পিছত ভাল পোৱা হৈ গ'ল এই 5 বছৰ তাতে থাকোঁতে কাউন্সিলিং এইবিলাক কৰোঁতে তো এটা টাইমৰ পিছত ল'ৰাকেইটা ক'লে আপুনি কিবা এটা কৰক তাৰপিছত মই ওলাই আহিলোঁ আৰু এজন লগ লাগি মই এটা চেণ্টাৰ কৰিলোঁ তাতে অলপ প্ৰব্লেম পালোঁ কিবা কিবি তাৰপিছত মই নিজে আহিলোঁ 2019ত উইজডমখন প্লেন কৰি কিনে আমি কৰিলোঁ ঠিক আছে তো উইজডমৰ প্লেন কৰা কাহিনীটো কি হ'ল মানে ধৰক মই কিবা এটা বেলেগ জায়গাতে যাই কিনে কিবা এটা কাম কৰিম কিবা এটা প্ৰব্লেম কৰিম তো কোনো ট্ৰাষ্ট নকৰে তো আমাৰ তাত কোনো অপশ্যন নাই মোৰ তাত সেনেকুৱা কোনো অপশ্যন নাই আৰু এটা মানে নিজক ৰিচাৰ্জ কৰি কাৰণে মটিভেট কৰি থকাৰ কাৰণে চেণ্টাৰখন মোৰ বেষ্ট মানে লাগিলে এটা টাইমত ফৰ্ম অফ বেষ্ট চেণ্টাৰতে সোমাই যোৱাটো ভাল তো আমি 4-5টা মানুহ মিলি আৰু খুৰা খুৰী কেইটামান আছে ছাপৰ্ট কৰিছে তেওঁলোকে মিলি আমি এনেকৈ প্লেন কৰিলোঁ তো সেনেকৈ প্লেন কৰি একদিনকৈ আগবাঢ়ি গ'লোঁ চেণ্টাৰখন হ'ল এটাৰ পৰা 2টা ইউনিট হ'ল তো আজিৰ দিনত 2টা ইউনিটে মষ্ট অফলি 35 বেড কেপাচিটিত চলি আছে খুব সুন্দৰ পদক্ষেপ আৰু আজিৰ দিনত আপুনি যেতিয়াই আপুনি অনুশোচনা কৰিলে তাৰ পিছৰ পৰা আপুনি এইটো ডিসিশন ল'লে আৰু আপুনি আজি এনে ধৰণে কাম কৰি আছে আপোনাৰ তাত যথেষ্ট সংখ্যক বৰ্তমান যুৱক যুৱতী আছে গতিকে তেওঁলোকৰ সৈতে আপুনি কথা পাতি তেওঁলোকৰ যিখিনি বেকগ্ৰাউণ্ড তাৰ পৰা আপুনি কি দেখিছে মানে আচলতে কি কাৰণটো আপোনাৰ ফালৰ পৰা আপুনি যিখিনি কাৰণ ক'লে তাত আপুনি এতিয়াও এটাই কনফিউজনত আছে পিতৃ মাতৃক লৈ আপোনাৰ এতিয়া সেই অনুশোচনা আছে আপুনি পিতৃ মাতৃক ভাল পাইছিল কিন্তু সেইখিনি সময়ত আপুনি ব্লেকমেইল কৰিছিল ইয়াত কি কাৰণ আছে এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি তাত এনেকুৱা ধৰণৰ ষ্টৰী আছে নেকি যি ধৰি লওক পিতৃ মাতৃৰ হয়তো মাজত কিছু মনোমালিন্য আছে যাৰ কাৰণে প্ৰভাৱ বাচ্চাটোৰ ওপৰত পৰিছিল আৰু সি লাহে লাহে ড্ৰাগছ আসক্ত হ'বলৈ আৰম্ভ কৰিছিল বা বন্ধুৰ কথা আহি তেওঁ ড্ৰাগছ লৈছিল বা ধৰি লওক এনেকুৱা হ'ব পাৰে নেকি যে যথেষ্ট টকা পইচা আছে পিতৃ মাতৃৰ ল'ৰা ছোৱালী চাবলৈ সময় নাই সেই টকা পইচা মিছ ইউজ হৈছে তেনেকুৱা ষ্টৰী কিবা আছে নেকি আপোনাৰ তাত থকা ল'ৰা ছোৱালীৰ আছে সেনেকৈ বহুত ষ্টৰী আছে ধৰক যথেষ্ট পিতৃ মাতৃৰ তাতে পইচা আছে এইটো একেবাৰে ভুল কথা মেক্সিমাম এডিক্ট যোনটো আছে ঠিক আছে মিডিল ক্লাছ বা বিল' পভাৰ্টি লাইনত আছে ঠিক আছে আপাৰ ক্লাছত খুব কম সিমান এটা নাই আপাৰ ক্লাছ হায়াৰ আপাৰ ক্লাছ সিমান এটা নাই এতিয়া কথাটো হ'ল মিডিল ক্লাছৰ এটা প্ৰব্লেম আছে মিডিল ক্লাছৰ প্ৰব্লেমটো কি আছে হাজবেণ্ড আৰু ৱাইফৰ মেক্সিমাম পাৰ্টত আমি কাউন্সিলিঙত পাইছোঁ কম্পিটিশ্যন থাকে নেবাৰটো এইটো কৰিলে সেই নেবাৰটো এইটো কৰিলে আমি এইটো কৰিব লাগে ঠিক আছে মই কাওক ব্লেম দিয়া নাই মোৰ অবজাৰ্ভেশ্যন এইখিনি কৈ আছে এইটোৰ মাজত কি হয় ল'ৰা ছোৱালীবিলাক যেনেকৈ মেমে ক'লে অকলশৰীয়া হৈ যায় অকলশৰীয়া আমি কথা পাতিম এনেকুৱা ধৰণৰ কথাবোৰ লাহে লাহে ওলাব আমি পাতি যাম কিন্তু সময় সমূহ বাণিজ্যিক বিৰতিৰ হৈছে গতিকে এইখিনিতে এটি বিৰতি লৈ লৈছোঁ
66.9 crore viewers. India's largest news network. News 18 Network. Sixteen channels, 15 languages, 26 states, 1,200 plus reporters, 66.9 crore viewers. India's largest news network. News 18 Network.